নমস্কাৰ আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি মাতা ৰাণীৰ যাত্ৰাৰ ফুল ডিটেইল ভিডিঅ' হ'ব। গুৱাহাটীৰ পৰা সোমবাৰে লোহিত এক্সপ্ৰেছত দুপৰীয়া 2টামান বজাত আমি আমাৰ ট্ৰেইনত যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ 2টা বজাত ট্ৰেইন আছিলে, গতিকে আমি সকলোৱে পল্টন বজাৰ ষ্টেচনত আহি ৰৈ থাকিলোঁ। কিন্তু আমাৰ 2টা বজাৰ ট্ৰেইনটো 6টা বজাতহে গ'ল, অলপ ট্ৰেইন লেট আছিলে। তথাপিও কোনো কথা নাই, মাতা ৰাণীৰ নাম লৈ যিহেতু ঘৰৰ পৰা ওলাইছোঁ সকলো ভাল হ'ব বুলিয়ে আমি আশা কৰিছোঁ। ট্ৰেইনখন জম্মুৰ পাঠানকোটত সোমোৱাৰ লগে লগে চব মোবাইলৰ নেটৱৰ্ক নাইকিয়া হৈ যায়। তাত গৈ নতুন চিম এখন ল'ব লাগে। ট্ৰেইনত 48 ঘণ্টা যাত্ৰা কৰাৰ পিছত আমি টাউইৰ পৰা কাটৰালৈকে বাছ ল'লোঁ। বাছবোৰ এনেদৰে টানেলৰ ভিতৰেদি গৈ আছিলে। বহুতকেইটাও টানেল পাইছিলোঁ আমি, কিন্তু মই যিহেতু প্ৰথমবাৰ জম্মু গৈ আছিলোঁ, তাত এনেকৈ টানেলবোৰ দেখি খুব ভাল লাগিছে। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰি আছিলোঁ। তাৰপিছত আমি কাটৰাত আহি কেনে ৰুম বিচাৰিলোঁ, ৰুম নাপালোঁ। ৰুম নাপাই পিনে আমি এনেদৰে ডমেট্ৰিত অলপ টাইম ৰেষ্ট ল'লোঁ। যিহেতু আমাৰ হাতত কম সময় আছিলে, সেয়েহে আমি সিদিনাখনেই আমাৰ যাত্ৰাৰ বাবে ওলাই দিলোঁ। যাত্ৰাৰ বাবে মষ্ট ইম্পৰ্টেণ্টলি RFID কাৰ্ড বনাব লাগে। RFID কাৰ্ডটো শ্ৰাইন বৰ্ডৰ ৱেবছাইটত গৈ অনলাইনো বনাব পাৰি, কিন্তু আমি গৈ পিনে বনাইছিলোঁ। তাতো একো অসুবিধা হোৱা নাছিলে। বেছি টাইম লাইন লাগিব লগাত পৰা নাই। 15 মিনিটমানৰ ভিতৰতে আমি যিহেতু 7জন মেম্বাৰ আছিলোঁ, 7জন মেম্বাৰৰে 15 মিনিটমানৰ ভিতৰতে হৈ গৈছিলে। ৰাতি আমি অলপ ৰেষ্ট লোৱাৰ পিছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ গ্ৰুপত এগৰাকী আইতা আছিলে। আইতাজনীৰ সাহস আৰু শ্ৰদ্ধাক মই প্ৰণাম জনাইছোঁ। তেখেতে পালকি ঘোঁৰা একোৰে সহায় নোলোৱাকৈ আমি যিদৰে লাঠি লৈ পিনে খোজকাঢ়ি গৈ আছিলোঁ, তেখেতে আমাক চেয়াৰ আপ কৰি কেনে একেলগে গৈ আছিল। ভিডিঅ'ত দেখিব পৰা এই গাড়ীটি মানুহে টানি লৈ যায়। এই গাড়ীখনৰ নামটো মই ক'ব নোৱাৰোঁ, কিন্তু অকণমান ৰাস্তা যোৱাৰ পিছতে তেওঁলোকে 600 টকাকৈ চাৰ্জ কৰে। যিসকলে ধৰক খোজকাঢ়ি থকা অৱস্থাত ভাগৰ লাগিছে আৰু খোজকাঢ়িব পৰা অৱস্থা নাথাকে, এইটো আচলতে বেবী লৈ যোৱা গাড়ীহে হয়, কিন্তু ডাঙৰবোৰেও এইখনত যায় বাৰু। ঘোঁৰাৰ ভাড়া বাণগংগাৰ পৰা আঠকুৱাৰীলৈকে 1200 টকা আৰু আঠকুৱাৰীৰ পৰা ভাৰবনালৈকে 1200 টকা, টোটেল 2400 টকা হয়। মান্যতা অনুসৰি দেৱী কালী, লক্ষ্মী আৰু সৰস্বতীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি এজনী কন্যাৰ প্ৰকট কৰিলে আৰু কন্যাজনীক ধৰ্ম প্ৰচাৰ কৰিব আদেশ দিলে আৰু তেওঁ কলিযুগত বিষ্ণু ভগৱানত বিলীন হৈ যাব। সেই আদেশ অনুসৰিয়ে কন্যাজনীয়ে পৃথিৱীত ৰতনকাইৰ ঘৰত এজনী পুত্ৰী হিচাপে জন্মগ্ৰহণ কৰিলে। আৰু সেই আদেশকে ৰক্ষা কৰিবলৈ পুত্ৰীজনীয়ে সৰুৰে পৰা ধ্যান আৰু তপস্যা কৰি থাকে। এই কন্যাজনীৰ নামে আছিলে বৈষ্ণৱী। ভগৱান ৰামে নিজৰ বনবাসৰ সময়ছোৱাত এবাৰ কন্যা বৈষ্ণৱীক দৰ্শন দিলে আৰু কন্যা বৈষ্ণৱীয়ে ভগৱান ৰামক ক'লে তেওঁৰ মাজত বিলীন হ'বলৈ। কিন্তু ভগৱান ৰামে ক'লে, এতিয়া সময় হোৱা নাই, মই পিছত বেলেগ এটা ৰূপত তোমাক দৰ্শন দিম। যদি তুমি মোক চিনি পোৱা, তেতিয়াহ'লে মই তোমাৰ মনৰ ইচ্ছা পূৰণ কৰিম। যেতিয়া ভগৱান ৰামে নিজৰ আন এটা ৰূপত কন্যা বৈষ্ণৱীক দৰ্শন দিলে, কিন্তু তেখেতে চিনি নাপালে, সেই সময়ত কন্যা বৈষ্ণৱীৰ মনত বহুত দুখ লাগিছিলে। আৰু তেতিয়াই ভগৱান ৰামে কৈছে যে মই তোমাৰ মাজত বিলীন হোৱা সময় এতিয়া অহা নাই, এই সময়টো আহিব কলিযুগত। তেতিয়ালৈকে তুমি ধৰ্ম প্ৰচাৰ কৰা আৰু তপস্যা কৰা। আৰু এই কথাখিনি পালন কৰি কন্যা বৈষ্ণৱীয়ে তপস্যা আৰু ধৰ্ম প্ৰচাৰত লীন হৈ গ'ল। ইয়াৰ মাতা ৰাণীৰ এনে ধৰ্ম প্ৰচাৰৰ কথা সকলো জেগালৈ বিয়পিব ধৰিলে আৰু এই কথাকে জানিব পাৰি য়োগী গোৰক্ষনাথে ভেৰনাথক মাতা ৰাণীৰ উপলব্ধি জানিবলৈ মাতা ৰাণীৰ তালৈ পঠালে। কিন্তু ভেৰনাথ কন্যা বৈষ্ণৱীৰ ৰূপ দেখি তাতে মোহিত হৈ গ'ল আৰু তেওঁক বিয়াৰ প্ৰস্তাৱ দিলে। এদিন ভেৰনাথে কন্যা বৈষ্ণৱীক ধৰিম বুলি তেখেতৰ পিছা কৰিলে আৰু কন্যা বৈষ্ণৱীয়ে ত্ৰিকুটা পৰ্বতৰ গুফা এটাত গুচি গ'ল। মাতা ৰাণীৰ পিছত ভেৰনাথক দেখা পাই কন্যা বৈষ্ণৱীৰ বহুত বেছি খং উঠিলে আৰু খঙতে তেখেতে ভেৰনাথৰ গল কাটি দিলে। তেতিয়াই ভেৰনাথে নিজৰ ভুল উপলব্ধি কৰিব পাৰি মাতা ৰাণীৰ পৰা ক্ষমা খুজিলে আৰু মাতা ৰাণীয়ে তেখেতক ক্ষমা প্ৰদান কৰি পিনে বৰদান দিলে। পিছৰ কালছোৱাত যিসকল দৰ্শনাৰ্থীয়ে মাতা ৰাণীৰ দৰ্শনৰ বাবে আহিব, তেওঁলোকে যদি ভেৰনাথৰ দৰ্শন নকৰে, তেতিয়াহ'লে মাতা ৰাণীৰ এই যাত্ৰাটি সম্পূৰ্ণ নহ'ব। তাৰপিছত মাতা ৰাণীয়ে নিজৰ নৰহ দেহ ত্যাগ কৰি পিনে ত্ৰিকুটা পৰ্বতৰ ভিতৰৰ গুহা এটিত দেৱী লক্ষ্মী, দেৱী কালী, দেৱী সৰস্বতীৰ সৰু সৰু 3টি পিণ্ডি ৰূপত বিৰাজমান হৈ এই পৃথিৱীটি ত্যাগ কৰি দিলে। আজিৰ সময়ছোৱাত মাতা ৰাণীৰ এই 3টি পিণ্ডি ৰূপকে আমি পূজা অৰ্চনা কৰোঁ।
মাতা ৰাণীৰ ভৱন এনেদৰে ফুলেৰে সজোৱা হৈছিলে কাৰণ এই সময়ত চৈত্ৰ নৱৰাত্ৰি চলি আছিল আৰু আমি চৈত্ৰ নৱৰাত্ৰি ঠিক দুদিন পিছতেই মাতা ৰাণীৰ দৰ্শনৰ বাবে গুৱাহাটীৰ পৰা ওলাই গৈছিলোঁ। সেয়েহে আমাৰ সৌভাগ্য হৈছিল যে আমি মাতা ৰাণীৰ দৰবাৰ ইমান ধুনীয়াকৈ সজোৱা আছিল আৰু আমি দেখিবলৈ পাইছিলোঁ। এতিয়া আমি যেতিয়া ৰাতি গৈ পাইছোঁ, গৈ পোৱাৰ পিছত আমাৰ কিছুমান ভুলো হৈছিলে, যেনে আমি গৈ পাই প্ৰথমে আমি লাইন ধৰিব লাগিছিলে মেইন মন্দিৰ সোমাবলৈ, কিন্তু আমি কি কৰিলোঁ চেণ্ডেল আৰু জোতা লকাৰত থ'বলৈ সেই লাইনটোও বহুত দীঘল আছিলে আৰু আমি সেই লকাৰৰ লাইনটোহে গৈ ধৰিলোঁগৈ, সেইকাৰণে আমাৰ 2-3 ঘণ্টা এনেকৈ ৱেষ্ট হৈ গৈছে। আৰু মাতা ৰাণী তাত যাওঁতে ৰাতিপুৱা সময়ত বহুত বেছি ঠাণ্ডা লাগে, আপোনালোকে নিজৰ লগত কিছুমান গৰম কাপোৰ ৰাখিলে ভাল হয়, মানে গৰম ঠাণ্ডা বতৰ বুলি কথা নাই, যিটো বতৰে নহওক কিয় ৰাতিপুৱা সময়ত বহুত বেছি ঠাণ্ডা লাগে। এনেদৰে আমি লকাৰত বস্তুবোৰ থৈ আহি পুনৰ আকৌ লাষ্টৰ পৰা লাইন ধৰি পিনে মাতা ৰাণীৰ দৰ্শন কৰোঁতে আমাৰ ৰাতিপুৱা 10টা বাজিলগৈ। 10টা বজাত আমি অকণমান সময় ৰেষ্ট ল'লোঁ, যিহেতু আমাৰ লগত কিছুমান বৃদ্ধ মহিলাও আছিলে, তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দি আমি অকণমান টাইম ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ পিনে আমি গ'লোঁ ভৈৰৱনাথৰ দৰ্শন কৰিবলৈ। ভৈৰৱনাথৰ দৰ্শন কৰিবলৈ ৰ'পৱেৰ বুকিং কৰিব পাৰি। আমি ৰ'পৱেৰ বুকিংটো শ্ৰাইন ব'ৰ্ডৰ দ্বাৰা গুৱাহাটীত থাকোঁতেই কৰি লৈছিলোঁ। 100 টকাকৈ লয় অহা আৰু যোৱাৰ বুকিঙৰ কাৰণে। মাতা ৰাণীৰ মন্দিৰৰ পৰা ভৈৰৱনাথৰ মন্দিৰ অলপ ওপৰত হয়, মানে আমি যিখন পাহাৰত আছোঁ তাৰে পৰা আৰু অলপমান ওপৰত যাব লাগে। খোজকাঢ়িও যাব পাৰি, কিন্তু আমি ৰ'পৱে দিয়ে গ'লোঁ। আমাৰ যিহেতু অনলাইন টিকেট কৰা আছিলে, তাত অফলাইনো কৰিব পাৰি। ভৈৰৱ বাবাৰ দৰ্শন কৰি অহাৰ পিছত আমি তাত অলপ টাইম ৰখিলোঁ আৰু তাতে লংগৰ থাকে, মানে ঠায়ে ঠায়ে লংগৰো আছে, আপোনালোকে লংগৰতো খানাটো খাই ল'ব পাৰি। ভৈৰৱ বাবাৰ দৰ্শন কৰাৰ পিছত ৰ'পৱেত ৰিটাৰ্ণ অহাৰ সময়ত বতৰটো ইমান বেয়া কৰি দিছিলে যে ৰ'পৱে বন্ধ কৰি দিছিলে। এতিয়া আমি যদি খোজকাঢ়ি নামি আহোঁ আমাৰ বহুত সময় লাগিলে হয়, কিন্তু অলপ ৰখাৰ পিছতে ৰ'পৱে খুলি দিলে আৰু আমি ৰ'পৱে দিয়ে নামি আহিলোঁ। তাৰপিছত মাতা ৰাণীৰ মন্দিৰত লাষ্টবাৰৰ বাবে সেৱা কৰি মাতা ৰাণীক আৰাধনা কৰি আমি আমাৰ ৰিটাৰ্ণ জাৰ্ণিটো আৰম্ভ কৰিলোঁ। আহি থকাৰ পথত মই দেখিলোঁ কিছুমান তাতে বেটাৰী কাৰ চলে, এইটো কথাটো মই আচলতে গম পোৱা নাছিলোঁ। বেটাৰী কাৰবিলাকো অনলাইন বুকিঙে কৰিব লাগে, শ্ৰাইন ব'ৰ্ডৰ ৱেবছাইটত গৈ পিনে 300 ৰুপিজ লয়। আপোনাৰ আৰ্ট কোৱাৰীৰ পৰা ভৱনলৈকে লৈ যাব আৰু লৈ আহিব, তাৰে হৈ কেনে 300 ৰুপিজ লয়, কিন্তু আপুনি এইটো তাত গৈ কেনে টিকেটটো নাপায়, এইটো আমি অনলাইনে ৱেবছাইটৰ পৰাই কৰিব লাগিব। জীৱনত এবাৰ হ'লেও সকলোৱে মাতা ৰাণীৰ দৰ্শনৰ বাবে যাব লাগে। মোৰ বহুত ডাঙৰ সপোন আছিলে যে এদিন মই মাতা ৰাণীৰ দৰ্শন কৰিব যাম। বহুবাৰ চেষ্টা কৰাৰ পিছতো মই যাব নোৱাৰিলোঁ, কিন্তু এইবাৰ মাতা ৰাণীয়ে মোৰ মনৰ আশা পূৰ কৰি পিনে মোক নিজৰ ওচৰলৈ মাতিছে আশীৰ্বাদ দিবলৈ, সেয়েহে মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিছোঁ। এই ভিডিঅ'টি মই ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ', এটি নতুন ঠাই, কিছু নতুন কথা, কিছু নতুন অভিজ্ঞতাৰ সৈতে। হৰ হৰ মহাদেৱ, জয় মাতা দি।